ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে নেটছৰ কাৰণে পঢ়ি আছা। আমি কিছু কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। ইতিমধ্যে আমি 3টা পাৰ্ট আলোচনাই কৰিছোঁ। নেক্সট পাৰ্টটো আছে সাধাৰণ জ্ঞান আলোচনা কৰিম। তোমালোকে চেনেলটোত গৈ কিনে ভিডিঅ'ত চালে তোমালোকে পাই যাবা, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াত সকলোখিনি তোমালোকে পাই যাবা, নটিফিকেশ্যন আহি যাব তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিলে। ইয়াৰ উপৰি এই পৰীক্ষাটোৰ বাবে এখন ইবুক প্ৰস্তুত কৰিছোঁ। মাত্ৰ 39 টকাত তোমালোকে আটাইখিনি নোটছ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পাই যাবা। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি বহুত ইম্পৰ্টেণ্ট হয়, গতিকে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি পাই যাবা। যিসকল ছাত্ৰ ইচ্ছুক হয় 9394628219 এই নাম্বাৰটো SMS কৰি তোমালোকে জইন হৈ ল'ব, মানে তোমালোকে ইবুকখন ল'ব পাৰিবা। পৰাপক্ষত ফোন নকৰিবা, মেছেজ কৰিবা হোৱাটছএপত মেছেজ কৰিবা। ফোন কৰিলে বিভিন্ন অসুবিধা হয়, কাৰণ আমি বিভিন্ন কোৰ্চবিলাকো কৰি থাকোঁ। গতিকে ফোন কৰাতকৈ তোমালোকে SMS কৰিলে বেছি ভাল হ'ব, আৰু আমি আটাইখিনি ৰেছপন্দ দি দিম। তোমালোকে মেছেজ কৰিলে হ'ল যে নেৰিটছৰ বা তোমালোকে ক্লাছ 2ৰ ইবুকখন লাগে বুলি SMS কৰিলে হ'ল। আছামিছ মিডিয়ামৰ কাৰণে উপলব্ধ আছে, ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো চাই ল'বা, আছামিছ মিডিয়াম বুলি কৈ দিবা, ক্লাছ 2ৰ ইবুকখন লাগে আছামিছ মিডিয়ামৰ। লগে লগে আমি তাত QR কোড এটা পঠিয়াই দিম, আৰু QR কোডটো পে'মেণ্টটো কৰাৰ লগে লগে স্ক্ৰীনশ্বটটো দিবা, আৰু লগে লগে তোমালোকক আমি অলপ সময়ৰ পিছতে তোমালোকক কি কৰিম, আমি ইবুকখন দি দিম। তত আটাইখিনি পাই যাবা। এতিয়া আমি সাধাৰণ জ্ঞানৰ প্ৰশ্ন কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন পৰীক্ষাত আহি যোৱা তেনেকুৱা প্ৰশ্ন আনিছোঁ। প্ৰথম আছে তিনিচুকীয়াত টিলিঙা মন্দিৰ আছে, গতিকে মা কামাখ্যা মন্দিৰ কোনখন পাহাৰত আছে? অপশ্যন হ'ব ইয়াত কটো হ'ব নীলাচল পাহাৰত মা কামাখ্যাৰ মন্দিৰ আছে, ঠিক আছে। নেক্সট প্ৰশ্নটো আছে অসমৰ মিচিং জনজাতীয় বসন্ত উৎসৱ কোনটো হ'ব? ইয়াত মেডাম মেফি হ'বনে? মেডাম মেফিয়ে হ'ব, নহয়। মেডাম মেফি আহোমসকলে পালন কৰা হয়, গতিকে টুচু পূজা চাহ বাগানীসকলে পালন কৰা হয়। আলি আই লৃগাংটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৃথিৱীৰ বিখ্যাত এছিয়াটিক গাধক পোৱা ৰাষ্ট্ৰীয় উদ্যানখন কি হ'ব? ঠিক আছে, ইয়াত ইণ্ডিয়ান ৱাইল্ড এছ ক'ত পোৱা যায়? এইটো গুজৰাটত পোৱা যায়, ঠিক আছে। গুজৰাট ক'ত আছে ইয়াত? যদি চাওঁ তেতিয়াহ'লে ইয়াত এটাও নহয় শুদ্ধ উত্তৰ, কাৰণ এছিয়াটিক গাধ ইণ্ডিয়ান ৱাইল্ড এছ পোৱা অভয়াৰণ্যখন হৈছে গুজৰাটৰ ৰণ অফ কচ্ছৰ, ঠিক আছে, ভাৰতীয় বন্যগাধ অভয়াৰণ্য, যিটো বিকল্পসমূহত নাই। গতিকে অপশ্যন কোনটো হ'ব? এটাও নহয়, কাৰণ আমি গম পাওঁ গুজৰাটত পোৱা যায় এছিয়াটিক গাধা। অসমৰ শিৱসাগৰ জিলাত শিৱদৌল আছে, তেনে উমানন্দ মন্দিৰ ক'ত আছে? গুৱাহাটীত উমানন্দ মন্দিৰ আছে। বগৰী জলফাই হৈছে এমুঠীয়া ফল। এমুঠীয়া মানে এগুটীয়া হ'ব, ঠিক আছে, এগুটীয়া ফল। তেনেহ'লে কোন গছে বেছি দিন ফল দিয়ে? গতিকে আমি জানো যে নাচপতিয়ে বেছি দিন ফল দিয়ে, আম নহয়। আম গছে বহু বছৰ ধৰি নিয়মীয়াকৈ ফল দিয়ে। তেনেহ'লে কোন গছে বেছি দিন ধৰি ফল দিয়ে? বেছি দিন ধৰি ফল দিয়া যদি আমি চাওঁ তেতিয়াহ'লে এইটো বিকল্পটো মই তোমালোকৰ এবাৰ চেক কৰি চাওঁচোন। নাচপতিটো বেছি দিন জীয়াই থাকে, এতিয়া অপশ্যন আছে আম গছে বহু বছৰ ধৰি ফল নিয়মীয়াকৈ দিয়ে। গতিকে এনচাৰটো খ বুলি আছে, খটো হ'ব শুদ্ধ উত্তৰ, ঠিক আছে, খটো হ'ব শুদ্ধ উত্তৰ। ইয়াত অপশ্যনৰ ভিতৰত চালে খটো হ'ব শুদ্ধ উত্তৰ। নেক্সট হৈছে ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন? ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে বৰ্তমান দ্ৰৌপদী মুৰ্মু হ'ব শুদ্ধ উত্তৰ, যিটো কটো পাইছে তোমালোকে, কটো হ'ব শুদ্ধ উত্তৰ। অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীগৰাকী কোন হ'ব? তোমালোকে জানে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী কোনখন নদীত অৱস্থিত? ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপ মাজুলী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত হ'ব? ইয়াৰ এনচাৰটো হৈছে এশিঙীয়া গঁড়ৰ বাবে। ব্ৰহ্মপুত্ৰ নদীক তিব্বতত কি নামেৰে জনা যায়? চাংপো বুলি জনা যায়। চাংপো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ তিব্বতত নাম, মানে আমি ব্ৰহ্মপুত্ৰ বুলি কওঁ, তাতে চাংপো বুলি কয়। ভাৰতৰ ৰাজধানী ক'ত অৱস্থিত? নতুন দিল্লীত অৱস্থিত। আমাৰ ৰাষ্ট্ৰীয় গীত জন গণ মনৰ ৰচয়িতা কোন হ'ব? ৰবীন্দ্ৰনাথ ঠাকুৰ, ঠিক আছে, ৰবীন্দ্ৰনাথ ঠাকুৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অসমৰ ৰাষ্ট্ৰীয় গীত অ মোৰ আপোনাৰ দেশ গীতিকাৰ কোন হ'ব? তেখেত হৈছে লক্ষ্মীনাথ বেজবৰুৱা। ঐতিহাসিক শৰাইঘাট, এই শৰাইঘাটৰ স্পেলিংটো অলপ ভুল হৈছে, শৰাইঘাট হ'ব। শৰাইঘাট যুদ্ধ কেতিয়া সংঘটিত হৈছিল? 1671 চনত সংঘটিত হৈছিল। মহাবীৰ লাচিত বৰফুকন কোন আছিল? আহোম খানাৰ মহাবীৰ আছিল, মহাবীৰ সেনাপতি আছিল লাচিত বৰফুকন। 16 নম্বৰ প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাক কি উপাধিৰে সন্মানিত কৰা হৈছিল? সুধাকণ্ঠ বুলি সন্মানিত কৰা হৈছিল। আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কোনটো হ'ব? বৃহস্পতি হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। সূৰ্যৰ আটাইতকৈ কাষত থকা কাষৰ গ্ৰহটো কি? বুধ হৈছে সূৰ্যৰ আটাইতকৈ কাষত থকা গ্ৰহ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? সেইখন হৈছে প্ৰশান্ত মহাসাগৰ, হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ। মানৱ শৰীৰত মুঠ হাড়দি বা হাড়ৰ সংখ্যা প্ৰায় কেইডাল?
কেইখন আছে 206টা লৈছে হাৰৰ সংখ্যা। ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা। এনেকুৱা প্ৰশ্নৰ পৰীক্ষাত তোমালোকে দেখা পাবা। চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ই বুকখন যদি লাগে তোমালোকে SMS কৰিবা। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত পাম।